মুর্দাবাদ 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 রায়জাজি রাজপথ সীমান্ত তোমার কাম নাই কাম নাই রায়জাজি রাজপথ সীমান্ত তোমার কাম নাই নেপচু জিন্দাবাদ 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 পুরা প্রপার্টি জিন্দাবাদ 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 পুরা প্রপার্টি জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা হাই 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 এছৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ দৰং জিলা দলগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু দৰং জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় এছৰত চলি থকা বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰাৰ প্ৰতিবাদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু ৰূপায়ণ কৰে নেমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নেমছুৰ কাৰ্যকৰ্তাসকলে চৰকাৰক সকিয়নি প্ৰদান কৰাও পৰিলক্ষিত হয় যে অসমত যে স্পেচিয়েল ৰিভিজন নামৰ এক ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া ভাৰত তথা অসম নিৰ্বাচনী কমিশ্যনে হেৰি কৰিছে আহ্বান জনাইছে বা কৰি আছে এই নিৰ্বাচনী কমিশ্যনৰ স্পেচিয়েল ৰিভিজনত সম্পূৰ্ণৰূপে যে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে এয়া কিন্তু স্পষ্ট কথা আপোনালোকে দেখিবলৈ পাইছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে বিভিন্ন সময়ত ধৰ্মীয় মুছলমান লোকসকলক টাৰ্গেট কৰি কথা কয় তাৰ পৰা কিন্তু একেবাৰে স্পষ্টভাৱে প্ৰমাণ হয় যে আজি ভাৰত তথা অসমৰ নিৰ্বাচনী আয়োগ যে চৰকাৰৰ এক ৰাজনৈতিক চক্ৰত পৰি এনেকুৱা ধৰণৰ কাম কৰি আছে সেয়া কিন্তু স্পষ্ট কথা আমি ইয়াৰ পৰা আহ্বান জনাইছো আমি ইয়াৰ পৰা নিৰ্বাচন কমিশ্যনক এটা আহ্বান জনাইছো যে আপোনালোক নিৰ্বাচনী কমিশ্যন আপোনালোকে কোনো চৰকাৰৰ তলতীয়া হৈ কাম কৰিব নালাগে আপোনালোকে কাম কৰাৰ অধিকাৰ সংবিধানে দিছে সংবিধানে ভাৰতীয় বৈধ নাগৰিকসকলক যি ভোটাৰৰ অধিকাৰ দিছে সেই ভোটাৰৰ অধিকাৰৰ পৰা কোনো এজন বৈধ ভাৰতীয় ভোটাৰৰ নাম কিন্তু আপোনালোকে কৰ্তন কৰিব নোৱাৰিব আৰু যদি কোনো কাল চক্ৰৰ পৰিণত হয় আপোনালোকে যদি কোনো ৰাজনৈতিক দলৰ ষড়যন্ত্ৰত পৰি চক্ৰান্তত পৰি এনেকুৱাকে স্পেচিয়েল ৰিভিজনত এক বিসংগতি কৰিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে কিন্তু নিৰ্বাচনী আয়োগে ইয়াৰ উত্তৰ আমি বিচাৰিছো নিৰ্বাচনী আয়োগে কিন্তু ইয়াৰ উত্তৰ দিব লাগিব আমি আহ্বান জনাইছো নিৰ্বাচনী আয়োগক যে যিসকল ব্যক্তিৰ এগেইনষ্টত কোনোবা এজন ব্যক্তিয়ে 100জন ব্যক্তিৰ এগেইনষ্টত যি অভিযোগ কৰিছে সেই এজন ব্যক্তিৰ নাম স্পষ্টীকৰণ দিব লাগিব তেওঁৰ সকলো তথ্য সহকাৰে প্ৰকাশ কৰিব লাগিব যে সেইজন ব্যক্তিক আমি দেখিব বিচাৰো যে কোনজন ব্যক্তিয়ে 100জন ব্যক্তিৰ এগেইনষ্টত তেওঁ অভিযোগ কৰিব পাৰিছে প্ৰকৃতাৰ্থত আমি গম পাইছো যে যিসকল ব্যক্তি আচলতে কোনোবা ব্যক্তিৰ নামত যি অভিযোগ কৰিছে সেই ব্যক্তিসকল বেছিভাগ বিজেপিৰ কৰ্মকৰ্তা বুলি আমি দেখিবলৈ পাইছো যে আচলতে স্পেচিয়েল ৰিভিজনটো এটা স্পেচিয়েল ৰিভিজন হৈ থকা নাই এইটো এটা বিজেপি চৰকাৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ স্পেচিয়েল ৰুট মেপে তৈয়াৰ কৰি আছে তেওঁলোকে বিচাৰিছে যে স্পেচিয়েল ৰিভিজনৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম কৰ্তন কৰি কেনেকুৱাকে 26ৰ নিৰ্বাচন বিজেপি চৰকাৰে জয়ী হ'ব পাৰে তাৰ এটা পৰিকল্পনা কৰা আমি দেখিবলৈ পাইছো আমি বিজেপি চৰকাৰক আহ্বান জনাইছো এটা কথা সকীয়াই দিব বিচাৰিছো যে আপোনালোকে যিমানেই চেষ্টা নকৰে কিয় বৈধ ভাৰতীয় নাম কেতিয়াও ভোটাৰ তালিকাৰ পৰা আমি কৰ্তন হ'ব নিদিওঁ আৰু কোনোবা এজন বৈধ ভাৰতীয় নাম যদি ভোটাৰ তালিকাৰ পৰা কৰ্তন হয় তেতিয়াহ'লে কিন্তু আমি হাজাৰ হাজাৰ বৈধ ভাৰতীয় ভোটাৰে ৰাজপথত তাল কৰি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম মংগলদৈৰ পৰা অজয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7